আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 এনুৱেল এক্সাম 2026 অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা 2026ৰ অংকৰ মোষ্ট এক্সপেক্টেড আৰু ৰিপিটেড কমন কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিব গৈ আছো, যিখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিলে তোমালোকৰ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ অংক পৰীক্ষাত তোমালোকে এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। আৰু তোমালোকৰ ক্লাছ 9ৰ মেথছৰ গোটেইখিনি চেপ্টাৰ মই তোমালোকক অলৰেডি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত পঢ়াই থৈছো, গতিকে তোমালোকে যদি কিবা প্ৰব্লেম হয় সেইখিনিও চাই ল'বা। আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ যদি প্ৰথমবাৰলৈ আহিছা, তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক গাইড কৰিম। সো এতিয়া আমি কমন কুৱেশ্যন আনসাৰখিনি চাওঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু কমন কুৱেশ্যন আনসাৰখিনি তোমালোকে ভালদৰে চাই ল'বা। সো মই তোমালোকক চেপ্টাৰ ৱাইজ যিখিনি কমন অংক আছে মই গোটেইখিনি তোমালোকক দেখুৱাই যাম, আৰু তোমালোকে সেইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰিবা, ঠিক আছে। আমি প্ৰথমেই R1ত যাওঁ। চোৱা, তোমালোকে লগে লগে এইখিনি প্ৰেক্টিছ কৰিবা, আৰু ফুল সলিউশন মই অলৰেডি তোমালোকৰ কাৰণে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত দি থৈছো। তোমালোকে প্লেলিষ্টত চাবা, ক্লাছ 9 মেথছ বুলি আছে, তাতে গোটেইখিনি অংক তোমালোকে পাই যাবা। ওকে, সো তোমালোকে চোৱা, আমি প্ৰথমে চাওঁ, আমি পুনৰালোচনাত আহিছো। পুনৰালোচনাত তোমালোকে এই যিখিনি বিধি আছে, 1 নম্বৰ পেজ নম্বৰ তোমাৰ 3, এই বিধিকেইটা তোমালোকে ভালদৰে শিকি ল'বা, কাৰণ এইকেইটাৰ পৰাই তোমালোকৰ কুৱেশ্যন আহে, হয়নে? এই 7টা বিধি তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পিছত তোমালোকে R1ত আহা, অনুশীলনী পেজ নম্বৰ হ'ল তোমাৰ 9। পেজ নম্বৰ 9ৰ অনুশীলনী R1ৰ তোমালোকে 1 নম্বৰ কুৱেশ্যনটো শিকিবা, যে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। তাৰপিছত তোমালোকে 4 নম্বৰটো চাবা, যে সূচক বিধি a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ nত m ইকুৱেল টু n লৈ প্ৰমাণ কৰা যায় a টু দি পাৱাৰ 0 ইকুৱেল টু 1। এইটো তোমালোকে চাবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 10, পেজ নম্বৰ 10ত তোমালোকে কুৱেশ্যন নম্বৰ 9টো চাবা, যে p বাই q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা। ইয়াৰ পৰা তোমালোকে যিকোনো এটা শিকিবা, আৰু তোমালোকে 11 নম্বৰটো চাবা, ঠিক আছে। তাৰপিছত তোমালোকে 14 নম্বৰৰ 5টো চাবা, যে 0.01%ক আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে, ঠিক আছে। তাৰপিছত তোমালোকে 20 আৰু 21, কুৱেশ্যন নং 20 আৰু 21ৰ যিকোনো তোমালোকে এটা চাই থবা। ওকে, এইখিনি চালে তোমালোকৰ হৈ যাব। এতিয়া আমি নেক্সট আগবাঢ়ো, যে চেপ্টাৰ 1ত, ঠিক আছে। এতিয়া চেপ্টাৰ 1 তোমালোকৰ যে সংখ্যা প্ৰণালী যিটো আছে, সংখ্যা প্ৰণালী তোমালোকৰ MCQৰ আদি কৰি মই গোটেইখিনি তোমালোকক দেখুৱাই দিম, তোমালোকে জাষ্ট চাই থাকা। ওকে, সংখ্যা প্ৰণালীত তোমালোকে ফাৰ্ষ্ট জানিব লাগিব যে পৰিমেয় সংখ্যা কাক কয়, ঠিক আছে। সেই পৰিমেয় সংখ্যাৰ তোমাৰ যিখিনি MCQৰ আহিব, গতিকে MCQৰ কাৰণে এইখিনি ভালদৰে চাবা, যে আটাইতকৈ সৰু অখণ্ড মানে তোমাৰ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, এইখিনি তোমালোকেতো জানাই, কাৰণ ক্লাছ 9ৰ ষ্টুডেণ্ট যিহেতু। তোমালোকে উদাহৰণ 2টো চাবা, পেজ নম্বৰ হ'ল 25। উদাহৰণ 2টো চাবা, যে 1 আৰু 2ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা আমাক উলিয়াব দিব পাৰে, গতিকে তোমালোকে এইটো চাই থবা ভালকে। তো এতিয়া আমি নেক্সট আগবাঢ়ো, তোমালোকে চোৱা। নেক্সট তোমালোকে অনুশীলনী 1.1ত আহা। অনুশীলনী 1.1ৰ এই 4 নম্বৰ কুৱেশ্যনৰ পৰা তোমালোকৰ যিকোনো MCQ আহিব পাৰে, গতিকে এইটো চাই থবা। ওকে, তাৰপিছত 2 আৰু 3ৰ পৰা তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা, যে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা আমাক উলিয়াব দিব পাৰে, ঠিক আছে। তাৰপিছত আমি আগবাঢ়ো, চোৱা। তোমালোকে পেজ নম্বৰ তোমাৰ 29ত আহা, যে সংখ্যা ৰেখাত √3 অৱস্থান বা সংখ্যা ৰেখাত √2ৰ অৱস্থান, এইখিনিৰ পৰা তোমালোকে কমন পাব পাৰা, যিকোনো এটা কমন আহিব। আৰু তোমালোকে অনুশীলনী 1.2ৰ পৰা তোমালোকে চাব নালাগে, তোমালোকে এইখিনি উদাহৰণ 3 আৰু উদাহৰণ 4 ইয়াৰ পৰা চালে তোমালোকে কমন পাই যাবা, ঠিক আছে। তাৰপিছত আমি নেক্সট আগবাঢ়ো, চোৱা। তোমালোকে 1.3ত আহা। অনুশীলনী 1.3ত তোমালোকে কুৱেশ্যন নং, ইয়াতে তোমালোকে 5টো চাই থবা। তাৰপিছত 8 নম্বৰটো কিন্তু কমন আছে তোমাৰ, যে 5/7 আৰু 9/11ৰ মাজত থকা 3টা ভিন্ন অপৰিমেয় সংখ্যা নিৰ্ণয় কৰা বা উলিওৱা। তোমালোকৰ এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে, ঠিক আছে। তাৰপিছত আমি আগবাঢ়ো, চোৱা। পেজ নম্বৰ 1.4, অনুশীলনী 1.4ত আহা। অনুশীলনী 1.4ৰ তোমাৰ 1 আৰু 2 দুয়োটা ইম্পৰ্টেণ্ট আছে, হ'ব। তাৰপিছত তোমালোকে উদাহৰণ 13টো চাবা, পেজ নং 41ত, হ'ব। এইখিনি তোমালোকে চাবা। এতিয়া আমি নেক্সট আগবাঢ়ো, চোৱা। তোমালোকে কি কৰিবা, উদাহৰণ 18টো চাবা, পেজ নম্বৰ 45ৰ উদাহৰণ 18। আৰু তোমালোকে পেজ নম্বৰ 44ৰ যিটো 16, উদাহৰণ 16, যে তলৰ ৰাশিবিলাক সৰল কৰা। ইয়াৰ পৰা তোমালোকে এইটো শিকি যাবা, যে a + b * a - b এই সূত্ৰটো আছে, অৰ্থাৎ a² - b² সূত্ৰৰ মতে বহিব। ওকে, তাৰপিছত অনুশীলনী 1.5ৰ পৰা তোমালোকে 2 নম্বৰৰ পৰা এইখিনি চাই থবা, কাৰণ এইখিনি বহুত ইম্পৰ্টেণ্ট। a + b² সূত্ৰ এইটো ব্যৱহাৰ হ'ব, হয় নে নহয়? এইখিনি তোমালোকৰ যিকোনো এটা কমন পাবাই। ওকে, তাৰপিছত তোমালোকে হৰ পৰিমেয়কৰণ কৰাৰ যিকোনো আহিব পাৰে, হয়তো তোমাৰ এইটো দি দিব পাৰে, বা এনেকুৱা, মুঠতে এনেকুৱা টাইপৰ কুৱেশ্যন আহিব। তোমালোকে ইয়াৰ পৰা যিকোনো এটা দুটা প্ৰেক্টিছ কৰিলে তোমালোকৰ বাকীখিনি কিন্তু পাৰি যাবা। ওকে, তাৰপিছত তোমালোকে এই কুৱেশ্যন নম্বৰ 6ৰ এই 2 নম্বৰটো চাবা, যে সৰল কৰা। এইটো সৰল কৰিব আহিব পাৰে। তোমালোকে
লসাগু লৈ এনেকে ধুনীয়াকে সলভ কৰিবা আৰু মই এইখিনি তোমালোকক অলৰেডি ধুনীয়াকে পঢ়াই থৈছো মানে তোমালোকে জাস্ট আমাৰ এই চাওপাচাৰ ইউটিউব চেনেলত গৈ প্লেলিষ্টত গোটেইখিনি অংক পাই যাবা আৰু এইখিনি তোমালোকেতো জানাই হয় নহয় সূচক কেনেকে ব্যৱহাৰ কৰিব লাগে সূত্ৰখিনি বিধিবিলাক ওকে তাৰপিছত তোমালোকে অনুশীলনী 1.6ত আহা অনুশীলনী 1.6ত তোমালোকে একৰ একটো চাই থবা আৰু তিনিটো চাই থবা আৰু দুইৰ পৰা যিকোনো এটা চাবা ধৰি ললো তিনিটো চাবা আৰু তিনি তোমালোকে একটো চাই থবা ওকে তাৰপিছত তোমালোকে এতিয়া আমি আহো 2 নম্বৰ চেপ্টাৰটোত আৰু এইটো চেপ্টাৰত এমসিকিউৰ কাৰণে তোমালোকৰ বিশেষকে যিখিনি মই কৈছো যে তোমাৰ পৰিমেয় সংখ্যা কাক কয় বা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হয় নহয় এইখিনি হেৰি আহিব আৰু যিখিনি বিধি আছে যে a প্লাছ বি ইনটু a মাইনাছ বি বা এইখিনি যিখিনি আছে ইয়াৰ পৰা কিন্তু তোমালোকৰ আহিব পাৰে বুজি পাইছা মই যিখিনি তোমালোকক বিধি দেখুৱাইছো এতিয়া 2 নম্বৰ যে বহুপদ চেপ্টাৰটোৰ পৰা তোমালোকে এই সূত্ৰখিনিতো জানাই ন এই সূত্ৰখিনিৰ পৰাই কিন্তু তোমালোকে এমসিকিউ বা এনেকে বনাই কুৱেশ্যন দিয়ে যে x plus y whole square equal to x square plus 2xy plus y square এই সূত্ৰখিনি তোমালোকে ভালদৰে চাবা ওকে তাৰপিছত তোমালোকে চলক সহগ তোমাৰ নিৰ্ণয় কৰিব আহিব পাৰে যে কুৱেশ্যন এটা দি দিব ক'ব যে তলৰ সহগ কোনটো নিৰ্ণয় কৰা এইখিনি ভালদৰে চাবা ওকে তাৰপিছত তোমালোকে 2.1ৰ এই দুইৰ যিকোনো কুৱেশ্যন চাই থবা যিকোনো এটা ওকে তিনি নম্বৰ কুৱেশ্যনটো চাবা এইটো ইম্পৰ্টেণ্ট আছে হ'ব তাৰপিছত চোৱা তোমালোকে নেক্সট পেজ নম্বৰ 57 কুৱেশ্যন উদাহৰণ 5 টো চাবা যে x স্কয়াৰ মাইনাস 2x বহুপদৰ 0 2 আৰু 0 হয়নে নহয় সত্যাপন কৰা আমি হেৰি কৰিব লাগে সত্যাসত্য বিচাৰ কৰিব লাগে তাৰপিছত তোমালোকে অনুশীলনী 2.2 আহা অনুশীলনী 2.2 তোমালোকে দুইৰ যিকোনো এটা চাই থবা ওকে আৰু 4ৰ পৰা যিকোনো এটা চাই থবা এইখিনিৰ পৰা তোমালোকৰ কিন্তু ডাইৰেক্ট কমন পাবা মানে তোমালোকে এটা বস্তু যদি প্ৰেক্টিচ কৰি যোৱা ন তোমালোকে ডাইৰেক্ট তাত গৈ মান সলাই দিলেও কিন্তু তোমালোকে পাৰিবা পেজ নম্বৰ 61ত আহা পেজ নম্বৰ 61ত উদাহৰণ 7 টো মোষ্ট ইম্পৰ্টেন্ট হৈ আছে তোমালোকে এইটো ভালদৰে চাই থবা এই হৰণ কৰা মই তোমালোকক শিকাইছিলো কেনেকৈ কৰিব লাগে তথাপি তোমালোকে এইখিনি ভালদৰে চাবা ওকে তাৰপিছত তোমালোকে অনুশীলনী 2.3 আহা অনুশীলনী 2.3 3 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা হ'ব তাৰপিছত তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাই থবা কিন্তু 7 নম্বৰটো মোষ্ট ইম্পৰ্টেন্ট হৈ আছে হ'ব তাৰপিছত তোমালোকে পেজ নম্বৰ 65ত আহা পেজ নম্বৰ 65ত উদাহৰণ 12 টো তোমালোকে চাই থবা হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে অনুশীলনী 2.4ত আহা অনুশীলনী 2.4ৰ পৰা তোমালোকে দুইৰ যিকোনো এটা চাই থবা হ'ব তাৰপিছত তোমালোকে পেজ নম্বৰ 68ত আহা পেজ নম্বৰ 68ত উৎপাদক বিশ্লেষণৰ এই 4 নম্বৰৰ পৰা যিকোনো এটা তোমালোকে মাষ্ট কমন পাবাই 2 নম্বৰটো চাই থবা বা তোমালোকে 1 নম্বৰটো চাই থব পাৰা হ'ব 4 আৰু 5 5ৰ পৰা এটা দি দিব পাৰে কিন্তু 4 নম্বৰৰ পৰা মোষ্ট এক্সপেক্টেড বেছি তোমাৰ এক্সপেক্ট কৰিব পাৰি ইয়াৰ পৰা কাটিব বুলি আৰু 6 নম্বৰটো বহুত ইম্পৰ্টেন্ট হৈ আছে তোমালোকৰ গতিকে 6 নম্বৰ কুৱেশ্যনটো কিন্তু তোমালোকে ভালদৰে চাই থবা ওকে তাৰপিছত তোমালোকে পেজ নম্বৰ 69ত আহা পেজ নম্বৰ 69ত এই এনেকুৱা কুৱেশ্যন বিলাক তোমালোকৰ দি দিব পাৰে যে 105 * 106ত মান নিৰ্ণয় কৰা তোমালোকে কি কৰিব লাগিব যে 100 + 5 মানে কি 100ৰ লগত 5 যোগ কৰিলে 105 তাৰপিছত 100ৰ লগত 6 যোগ কৰিলে 106 তাৰপিছত এইটো কি সূত্ৰত পৰিছে যে a + b * a - b এই সূত্ৰটোত পৰিব বুজি পাইছা গতিকে এই এনেকুৱা বিলাক সূত্ৰবিলাক এনেকে কৰিব বা তোমালোকে কি যে এই a² + a + b এই 5 নম্বৰ যেটো হেৰি 4 নম্বৰ যেটো সূত্ৰ আছিল সেই 4 নম্বৰ সূত্ৰটোৰ মতে বহাবা ওকে তাৰপিছত তোমালোকে চোৱা এই যিখিনি সূত্ৰ আছে এইখিনি তোমালোকে জানিব লাগিব ন যে x + y + z হোল স্কয়াৰ এইখিনি সূত্ৰ জানিলেহে তোমালোকে কৰিব পাৰিবা বাকিখিনি ওকে 71 পেজৰ এই উদাহৰণ 23ৰ 1 নম্বৰটো চাই থবা তোমালোকে 104 কিউব হ'ব a + b হোল কিউব সূত্ৰটো এই a + b হোল কিউব এই সূত্ৰটোৰ মতে বহালে তাৰপিছত এইটো মতে তোমালোকে বাকিখিনি বহলাই কৰি দিবা হ'ব তাৰপিছত তোমালোকে পেজ নম্বৰ 72ত আহা অনুশীলনী 2.5 অনুশীলনী 2.5ৰ পৰা তোমালোকে এই দুইৰ পৰা যিকোনো এটা চাই থবা আৰু 3ৰ পৰা এই 3ৰ একটো চাবা ওকে তাৰপিছত 4ৰ এই এটা চাই থবা মানে a + b + c হোল স্কয়াৰ x + y + z হোল স্কয়াৰ এই সূত্ৰটো ব্যৱহাৰ কৰি যিকোনো এটা আহিব ওকে তাৰপিছত তোমালোকে এই 5ৰ পৰা যিকোনো এটা চাই থবা যে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে হ'ব তাৰ সত্যাপনৰ পৰা যিকোনো এটা কমন পাবা মুঠতে এই চেপ্টাৰটোৰ পৰা তোমালোকে বহুত প্ৰেক্টিচ কৰিব লাগিব 12 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হৈ আছে হ'ব 12 নম্বৰটো তোমালোকে ভালদৰে প্ৰেক্টিচ কৰি যাবা 4 বা 5 মাৰ্কৰ কাৰণে কিন্তু এক্সপেক্ট কৰিব পাৰি ওকে তাৰপিছত তোমালোকে এই 2 নম্বৰ চেপ্টাৰটো হৈ যাব ওকে 2 নম্বৰ চেপ্টাৰটো তোমালোকে এইখিনি যিখিনি সূত্ৰ আছে সূত্ৰখিনি ভালদৰে চাই ল'বা এইখিনিৰ পৰা তোমালোকৰ এমসিকিউ এক্সপেক্ট কৰিব পাৰি তাৰপিছত নেক্সট আমি আগবাঢ়ো চোৱা
স্থানাংক জ্যামিতি চেপ্টাৰটো একদম ইজি হয় নহয় তোমালোকে জাস্ট কি কৰিব লাগে গ্ৰাফৰ বহি ধৰি আঁকিব লাগে হয় নহয় এক অক্ষ অক্ষ ধৰি ধৰি কিমান ইজি কুৱেশ্যন এইখিনি তোমালোকে এই যিখিনি খালী ঠাই আছে খালী ঠাইখিনি ভালদৰে চাই থবা এইখিনিৰ পৰাই তোমালোকৰ কমন পৰি যাব ওকে চোৱা পেজ নম্বৰ 89 তোমালোকে উদাহৰণ 4 আৰু পেজ নম্বৰ 88 উদাহৰণ 3 যিকোনো কমন পাই যাবা ওকে তাৰপিছত তোমালোকে অনুশীলনী 3.3 3.3 2 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চালে তোমালোকৰ হৈ যাব তোমাৰ স্থানাংক নিৰ্ণয় কৰিব আহিব পাৰে বা x অক্ষ y অক্ষ এনেকৈ বিলাক দিব পাৰে কাৰ্টেজিয়া সমতলত এইখিনি ভালদৰে চাবা এইটো হ'ল তোমালোকে শৰ্ট কুৱেশ্যনৰ কাৰণে বা এমচিকিউৰ কাৰণে যে সমতলখনৰ কাৰ্টীয় বা কাৰ্টেজিয় সমতল বা স্থানাংক সমতল আৰু ৰেখাডালক স্থানাংক অক্ষ বোলা হয় এইখিনি তোমালোকে ভালদৰে চাবা ওকে যে স্থানাংক অক্ষ দুডালে সমতলখনক 4 ভাগত বিভক্ত কৰে আৰু ইয়াৰে একোটা ভাগক কি বোলে চুক বা পদ বোলে পাত বোলে হ'ব অক্ষ দুডালে পৰস্পৰক ছেদ কৰা বিন্দুটোক কি বোলে মূল বিন্দু বোলে এইটো এমচিকিউৰ কাৰণে এক্সপেক্ট কৰিব পাৰি হ'ব ওকে এতিয়া আমি নেক্সট আগবাঢ়ো যেটো 4 নম্বৰ চেপ্টাৰ আছে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব চোৱা এই চেপ্টাৰটোৰ পৰা তোমালোকে 4.1 ৰ 1 নম্বৰ কুৱেশ্যনটো চাই থবা ইয়াৰ পৰা তোমালোকে এক্সপেক্ট কৰিব পাৰা হ'ব তাৰপিছত পেজ নম্বৰ 95 ৰ উদাহৰণ 3 টো চাবা যে চাৰিটা ভিন্ন সমাধান নিৰ্ণয় কৰিব দিব ওকে তাৰপিছত তোমালোকে 4.2 ৰ 4.2 ৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা মাষ্ট যদি x = 2 y = 1 সমীকৰণ 2x + 3y = k ইয়াৰ এটা সমাধান তেন্তে k ৰ মান নিৰ্ণয় কৰিব আহিব পাৰে 3 বা 2 মাৰ্কৰ আহে এনেকুৱা বিলাক হ'ব তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা অনুশীলনী 4.3 টা অনুশীলনী 4.3 পৰা তোমালোকে 3 ৰ 2 টো চাবা হ'ব তাৰপিছত 3 ৰ 3 টো চাবা আৰু 3 ৰ 5 টো চাই থবা এইখিনি চালে তোমালোকৰ হৈ যাব এইখিনি কিন্তু মোষ্ট এক্সপেক্টেড কুৱেশ্যন আৰু এইখিনিৰ পৰা কুৱেশ্যন কাটে আৰু এইখিনিৰ পৰা তোমালোকৰ এমচিকিউ কাটে গতিকে এই বস্তুখিনি মই তোমালোকৰ ক্লাছত ধুনীয়াকৈ বুজাই দিছো তোমালোকে এইখিনি ভালদৰে চাই ল'বা ওকে তোমালোকে এই পেজ নম্বৰ 103 টা 103 ৰ পৰা তোমালোকে 7 ৰ 4 টো চাই থবা এইটো বহুত ইম্পৰ্টেন্ট হৈ আছে হ'ব তাৰপিছত তোমালোকে 7 ৰ 2 টো চাবা যে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰা আৰু ইয়াৰ লেখ অংকন কৰা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আৰু 4 টো চাবা যে যদি কোনো ভগ্নাংকৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংকটো 3/2 হয় হৰক x আৰু লবক y ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াক লেখৰ সহায়ত প্ৰদৰ্শন কৰা এইটো তোমালোকে ভালদৰে চাই থবা তাৰপিছত তোমালোকে অনুশীলনী 4.4 ৰ পৰা তোমালোকে যে y = 3 ৰ জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত তোমালোকে এনেকুৱা বিলাক শৰ্ট কুৱেশ্যনৰ কাৰণে দি দিয়ে হ'ব তাৰপিছত তোমালোকে আগবাঢ়ো চোৱা 5 নম্বৰ চেপ্টাৰটোৰ পৰা কুৱেশ্যন নাহে গতিকে আমি 6 নম্বৰ চেপ্টাৰটোত যাওঁ চোৱা ৰেখা আৰু কোণ এই চেপ্টাৰটোৰ পৰা মই যিখিনি দেখাই দিম তোমালোকে এইখিনি জাস্ট প্ৰেক্টিচ কৰি যাবা ওকে তোমালোকে এই সৰল কোণ প্ৰবৃত্তি এইখিনিতো জানাই সন্নিহিত কোণ ৰৈখিক জোৰীয়া কোণ বিপৰীত কোণ হয় নহয় মই তোমালোকক অলৰেডি দেখুৱাইছিলো আৰু এইখিনিৰ পৰাই তোমালোকৰ কোণ উলিয়াব আহে গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা ওকে এই যিখিনি আছে শতসিদ্ধ এইখিনিৰ পৰা কিন্তু তোমালোকৰ এমচিকিউ কাটে যে এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি কিমান তোমালোকে লিখিব লাগিব যে 180 ডিগ্ৰী বুজি পাইছা কুৱেশ্যন কেনেকৈ কাটিব যদি দুটা সন্নিহিত কোণৰ সমষ্টি কুৱেশ্যন আহিব যে দুটা সন্নিহিত কোণৰ সমষ্টি কিমান তোমালোকে লিখিব লাগিব 180 ডিগ্ৰী বুজি পাইছানে কুৱেশ্যন কেনেকৈ কাটে তাৰপিছত চোৱা তোমালোকে কি কৰিবা চিধা তোমালোকে অনুশীলনীত আহিবা অনুশীলনী 6.1 পেজ নম্বৰ 126 পেজ নম্বৰ 126 ৰ অনুশীলনী 6.1 ৰ তোমালোকে 1 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ এই তিনটা তোমালোকে চাবাই মাষ্ট বহুত ইম্পৰ্টেন্ট হ'ব তাৰপিছত তোমালোকে এমচিকিউৰ কাৰণে চোৱা যে যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেন্তে প্ৰত্যেকজোৰা অনুৰূপ কোণ সমান হ'ব দুডাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে যদি এযোৰ অনুৰূপ কোণ সমান হয় তেনেহলে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে তেন্তে প্ৰত্যেকজোৰ একান্তৰ অন্তকোণ সমান হ'ব এইখিনি তোমালোকে এমচিকিউৰ কাৰণে ধৰি থবা ওকে তাৰপিছত আমি আগবাঢ়ো চোৱা তোমালোকে পেজ নম্বৰ 132 আহা বা পেজ নম্বৰ 133 অনুশীলনী 6.2 তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যন এইকেইটা তোমালোকে ভালদৰে চাবা 2 3 আৰু 5 ওকে তাৰপিছত 6.3 আহা 6.3 ৰ পৰা তোমালোকে 3 নম্বৰ বা 2 নম্বৰ 2 আৰু 3 2 3 আৰু 5
6.42 ন আচ্ছা 2 3 5 এইকেইটা তোমালোকে চাই থবা 4 মাৰ্কৰ কাৰণে আহে কিন্তু 3 বা 4 মাৰ্কৰ কাৰণে অনুকূলনি 6.3 ৰ পৰা তোমালোকে এইখিনি চাবা এইখিনি চালে তোমালোকৰ হৈ যাব আৰু এমসিকিউৰ কাৰণে চোৱা এইখিনি আহিব যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয় নহয় এইবিলাক কোৱেশ্চন কিন্তু তোমালোকৰ আহে হ'ব নেক্সট আগবাঢ়ো চোৱা 7 নম্বৰ যেটো চেপ্টাৰ আছে ত্ৰিভুজ ত্ৰিভুজৰ পৰা তোমালোকে কি কৰিবা ত্ৰিভুজৰ সৰ্বসমতাৰ যিখিনি স্বীকাৰ্য আছে বা শৰ্ত আছে সেইখিনি তোমালোকে ভালদৰে চাই থবা ওকে চোৱা উপপাদ্য 7.1 উপপাদ্য 7.1 যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুই কোণ আৰু সিহঁতৰ অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুই কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয় চোৱা তোমালোকে অনুকৰণী 7.1 ত আহা 7.1 ৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা 1 নম্বৰ 2 নম্বৰ তাৰ পিছত 3 নম্বৰ হ'ব এইখিনি চালে তোমালোকে হৈ যাব আৰু 8 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেন্ট আছে 5 মাৰ্কৰ কাৰণে এইখিনি তোমালোকে চাই থবা ওকে 4 নম্বৰটো এবাৰ আহিছিলে তোমালোকৰ যোৱা বছৰ তোমালোকৰ এনুৱেলত আহিছিলে গতিকে 4 নম্বৰটো চাই থবা হ'ব তাৰপিছত আমি নেক্সট আগবাঢ়ো চাওঁ অনুকৰণী 7.2 ত আহা অনুকৰণী 7.2 ৰ পৰা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু 7 8 7 আৰু 8 ৰ পৰা তোমালোকে মাষ্ট এটা পাবা ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হ'ব নেক্সট আমি আগবাঢ়ো চোৱা 7.3 7.3 ৰ পৰা তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চালে তোমালোকৰ হৈ যাব ওকে আৰু এই 1 নম্বৰ কুৱেশ্যনটোৰ পৰা তোমালোকৰ হয়তো দুটা দি দিব যে এই ত্ৰিভুজ দুটা আমি সৰ্বাংগ সম কৰিব লাগে গতিকে 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থবা হয়তো এটা দিব পাৰে 2 মাৰ্কৰ কাৰণে বুজি পাইছা নাই হয়তো দুটা দিব 3 মাৰ্কৰ কাৰণে হ'ব তাৰ পিছত আমি নেক্সট আগবাঢ়ো চোৱা অনুকৰণী 7.4 ত আহা পেজ নম্বৰ 160 ইয়াৰে পৰা তোমালোকে কি কৰিবা 4 নম্বৰ কুৱেশ্যনটো মাষ্ট চাবা এটো বহুত ইম্পৰ্টেন্ট হৈ আছে ওকে তাৰ পিছত আমি নেক্সট আগবাঢ়ো যেটো 8 নম্বৰ চেপ্টাৰ আছে চতুৰ্ভুজ এই চেপ্টাৰৰ পৰা তোমালোকে কি কৰিবা চোৱা সামান্তৰিকৰ যিখিনি মই তোমালোকক দেখুৱাইছিলো উপপাদ্য স্বীকাৰ্য তোমালোকে অনুকৰণী 8.1 ত আহা 175 ইয়াৰ পৰা তোমালোকে 1 2 3 4 5 ইয়াৰ পৰা তোমালোকে যিকোনো দুটা কমন পাবা যিকোনো দুটা কমন পাবাই মাষ্ট এটো তোমালোকে ভালদৰে চাবা আৰু 7 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চালে তোমালোকৰ হৈ যাব ওকে নেক্সট আমি আগবাঢ়ো চোৱা পেজ নম্বৰ তোমালোকে 179 ত আহা অনুকৰণী 8.2 অনুকৰণী 8.2 তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবাই যে ABCD এটা ৰম্বাস AB BC CD আৰু D এর মধ্যবিন্দু ক্ৰমে PQ R আৰু S আমাক দেখুৱাব লাগে যে PQ R S এটা আয়ত এটা তোমালোকে চাবা আৰু 4 আৰু 5 এই দুটা তোমালোকে চাই থবা হ'ব এইখিনি চালে তোমালোকৰ হৈ যাব তো আমি নেক্সট আগবাঢ়ো চোৱা এই যিখিনি আছে তোমালোকৰ যে সাৰাংশত যিখিনি বস্তু দিয়া আছে যে এটা সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান বিপৰীত কোণবিলাক সমান কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এইখিনি তোমালোকে চাবা এইখিনিৰ পৰা তোমালোকে এমসিকিউ এক্সপেক্ট কৰিব পাৰা ওকে তো নম্বৰ যেটো চেপ্টাৰ আছে যে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াৰ পৰা তোমালোকে এমসিকিউ বা শৰ্ট কুৱেশ্যনৰ কাৰণে এইখিনি পাবা চোৱা যে সৰল বন্ধ চিত্ৰ এটাই আৱৰা সমতলৰ অংশ এটাক সেই চিত্ৰটোৰ সাপেক্ষে এখন সমতলীয় ক্ষেত্ৰ বোলে এই সমতলীয় ক্ষেত্ৰৰ পৰিমাণ বা জোখ এটাক কি বোলে ইয়াৰ কালি বোলে কোৱেশ্চন আহিব যে সমতলীয় কক্ষ ক্ষেত্ৰ মানে কি বুজি পাইছা এনেকুৱা ধৰণৰ তোমালোকৰ এমসিকিউৰ কুৱেশ্চন কাটে ওকে তাৰ পিছত তোমালোকে চোৱা যে তোমালোকে উদাহৰণ 2 টো চাবা পেজ নম্বৰ 188 ত চোৱা যে এটা ত্ৰিভুজ আৰু সামান্তৰিক যদি একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজটোৰ কালি সমান্তৰালৰ কালিৰ আধা হ'ব আৰু তোমালোকে অনুকৰণী 9.2 ৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা এইখিনি চালে তোমালোকৰ হৈ যাব তাৰ পিছত তোমালোকে কি কৰিবা পেজ নম্বৰ 192 ত আহা অনুকৰণী 9.3 অনুকৰণী 9.3 ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2 টো চাবা যে ABC ত্ৰিভুজৰ AD মধ্যমাৰ ই মধ্যবিন্দু দেখুৱা যে কালি BED = 1/4 অফ কালি অফ ABC এটো তোমালোকে চাই থবা ওকে তাৰ পিছত তোমালোকে কি কৰিবা পেজ নম্বৰ 193 ত আহা পেজ নম্বৰ 193 ৰ পৰা কুৱেশ্যন নম্বৰ 7 চাবা আৰু 10 নম্বৰটো চাবা এইখিনি তোমালোকে চাই থবা ওকে তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা এইখিনি তোমালোকে ভালদৰে চাবা মই যিখিনি পইণ্ট দেখুৱাই দিছো তোমালোকক কে পইণ্ট এইখিনি তোমালোকে চাবা 197 পেজৰ যে সামান্তৰিকৰ কালি সমান হ'ব ভূমি আৰু সামান্তৰিকটোৰ উচ্চতাৰ পূৰণফল সামান্তৰিক এটাৰ কালি সমান ইকুৱেল টু কি ভূমি আৰু সামান্তৰিকটোৰ উচ্চতাৰ কি পূৰণফল হ'ব তাৰপিছত এটা ত্ৰিভুজৰ মধ্যমা ত্ৰিভুজটোক কেইটা ভাগত ভাগ কৰে যে দুটা সমানকালী ত্ৰিভুজত ভাগ কৰে তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা পেজ নম্বৰ তোমাৰ বৃত্ত যেটো চেপ্টাৰ আছে 10 নম্বৰ বৃত্ত 10.1 ৰ তোমালোকে খালি ঠাইখিনি ভালদৰে চাবা এইখিনিৰ পৰা তোমালোকৰ কুৱেশ্চন আহে তাৰপিছত পেজ নম্বৰ 203 2 নম্বৰ কুৱেশ্চনটো চাবা যে প্ৰমাণ কৰা যে যদি সৰ্বসম বৃত্তৰ যায় কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে তেন্তে জ্যাবোৰ সমান এটো কিন্তু ৰিপিটেড কুৱেশ্চন তাৰপিছত চোৱা
নেক্সট তোমালোকে 10.4 পৰা তোমালোকে অনুগুণনি 10.4 পৰা কুৱেশ্যন নম্বৰ 1 টো চাই থবা ওকে যে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত দুটা বিন্দুত কটাকটি কৰিছে আৰু সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 সেন্টিমিটাৰ সাধাৰণ জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা চাই থবা তাৰপিছত তোমালোকে এইটো এমসিকিউৰ কাৰণে আহে যে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি কিমান যে 180 ডিগ্ৰী তোমালোকে পেজ নম্বৰ 215 আহা 215 অনুশীলনী 10.5 অনুশীলনী 10.5 ৰ তোমালোকে কি কৰিবা 4 নম্বৰ কুৱেশ্যনটো চাই থবা ওকে 216 পেজৰ 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে তোমালোকে কি কৰিবা 8 নম্বৰ কুৱেশ্যনটো চাই থবা হ'ব তাৰপিছত তোমালোকে 217 ৰ 12 নম্বৰ কুৱেশ্যনটো চাবা যে প্ৰমাণ কৰা যে এটা চক্ৰীয় সমান্তৰিক এটা কি আয়ত এটা তোমালোকে চাই থবা ওকে এইখিনি চালে তোমালোকে হৈ যাব এইখিনি এই কুৱেশ্যন নম্বৰ 4 টো চাবা তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা আমি একাদশ অৰ্থাৎ 11 নম্বৰ চেপ্টাৰ অংকনত আহো অংকনত তোমালোকে অনুশীলনী 11.1 ৰ পৰা তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 3 ৰ পৰা যিকোনো এটা চাবা হ'ব তাৰপিছত তোমালোকে অনুশীলনী 11.2 আহা পেজ নম্বৰ 227 ৰ 1 নম্বৰটো তোমালোকে শিকিবা যে এবিসি ত্ৰিভুজটো আঁকা য'ত BC = 7 সেন্টিমিটাৰ এংগল B = 75 ডিগ্ৰী আৰু AB + AC = 13 সেন্টিমিটাৰ এইটো তোমালোকে চাবা ওকে আৰু তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাই থবা এইখিনি চালে তোমালোকৰ হৈ যায় তাৰপিছত নেক্সট তোমালোকৰ হিৰণৰ সূত্ৰ যিটো আছে দ্বাদশ অধ্যায় তোমালোকে হিৰণৰ সূত্ৰ যিটো আছে এইটো তোমালোকে মাস্ক শিকিবাই কাৰণ ইয়াৰ পৰা তোমালোকে এমসিকিউ এক্সপেক্ট কৰিব পাৰা যে ত্ৰিভুজৰ কালি = হাফ ইনটু ভূমি ইনটু উন্নতি হ'ব তাৰপিছত তোমালোকে এইটো শিকিবা যে ত্ৰিভুজৰ কালি = s √s * s - a * s - b * s - c এইটো তোমালোকে চাবা ওকে তাৰপিছত তোমালোকে 233 পেজৰ উদাহৰণ 3 টো চাবা যে ত্ৰিভুজ আকৃতিৰ মাটিৰ টুকুৰাৰ বাহুকেইটা 3:5:7 অনুপাতত আছে ইয়াৰ পৰিসীমা 300 মিটাৰ ইয়াৰ কালি উলিওৱা হ'ব আৰু তোমালোকে উদাহৰণ 1 টো চাবা কিন্তু যে ত্ৰিভুজ এটাৰ দুটা বাহু 8 সেন্টিমিটাৰ আৰু 11 সেন্টিমিটাৰ ইয়াৰ পৰিসীমা 32 সেন্টিমিটাৰ হলে ত্ৰিভুজৰ কালি উলিওৱা ওকে তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা পেজ অনুশীলনী 12.1 ৰ তোমালোকে 4 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন আৰু 6 নম্বৰ কুৱেশ্যন এইকেইটা চালে তোমালোকৰ হৈ যাব এইকেইটা কিন্তু মাস্ক চাবা তাৰপিছত তোমালোকে অনুশীলনী 12.2 তোমালোকে 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা হ'ব এইখিনি তোমালোকৰ আৰু এইটো চেপ্টাৰ বহুত ইজি আৰু তোমালোকে নেক্সট আগবাঢ়ো আমি যে 13 নম্বৰ চেপ্টাৰটো এইটো কিন্তু বহুত কভাৰেজ থকা এৰিয়া তোমালোকে গোটেইখিনি যিখিনি সূত্ৰ আছে সেই গোটেইখিনি সূত্ৰ কিন্তু তোমালোকৰ মনত থাকিব লাগিব মুখস্থ জানিব লাগিব তেতিয়াহে তোমালোকে এইটো চেপ্টাৰ অংক কৰিব পাৰা আদাৰৱাইজ তোমালোকে এইটো চেপ্টাৰ তোমালোকে বাদ দিব পাৰা যদি এই সূত্ৰখিনি যদি তোমালোকৰ মুখস্থ নাই তথাপি মই যিখিনি ইম্পৰ্টেন্ট কমন সেইখিনি দি দিওঁ চোৱা এই 13.1 তোমালোকে 4 নম্বৰ কুৱেশ্যনটো শিকিবা ওকে তাৰপিছত তোমালোকে 13.2 ৰ পৰা 1 নম্বৰটো শিকিবা আৰু ইফালে 5 নম্বৰটো শিকিবা হ'ব তাৰপিছত পেজ নম্বৰ 253 তোমালোকে উদাহৰণ 4 টো চাবা একেবাৰে ইজি কিন্তু 2 নম্বৰৰ কাৰণে আহে তাৰপিছত তোমালোকে অনুশীলনী 13.3 তোমালোকে 2 নম্বৰটো শিকিবা ওকে আৰু 5 নম্বৰটো শিকি থবা আৰু 3 নম্বৰটো শিকিবা তাৰপিছত 13.4 ত আহা তোমালোকে পেজ নম্বৰ 259 ইয়াৰ পৰা তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 7 নম্বৰ এইখিনি তোমালোকে চাবা তাৰপিছত তোমালোকে 13.5 ত আহা 13.5 ৰ তোমালোকে 3 নম্বৰটো শিকিবা আৰু ইফালে 7 নম্বৰ এই দুটা তোমালোকে চাবা 1 নম্বৰটো শিকি থবা হ'ব তাৰপিছত 13.6 অনুশীলনী 13.6 ৰ পৰা তোমালোকে 6 নম্বৰটো শিকিবা তাৰপিছত পেজ নম্বৰ 266 ৰ উদাহৰণ 15 টো চাবা ওকে তাৰপিছত তোমালোকে 13.7 ৰ কি কৰিবা 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে 3 নম্বৰ কুৱেশ্যনটো চাবা তোমালোকে গোটেইখিনি সূত্ৰ কিন্তু ভালদৰে জানিব লাগিব এইটো চেপ্টাৰত আৰু 13.8 ৰ পৰা তোমালোকে 1 নম্বৰ আৰু ইফালে 4 নম্বৰ কুৱেশ্যন হ'ব তাৰপিছত তোমালোকে 2 নম্বৰৰ এটা চাই থবা ব্যাস নিৰ্ণয় কৰিব আহে তোমালোকে মুঠতে এই যিখিনি সূত্ৰ আছে গোটেইখিনি সূত্ৰ তোমালোকৰ মনত থাকিব লাগিব তেতিয়াহে তোমালোকে এমসিকিউৰ পৰা আদি কৰি গোটেইখিনি অংক কৰিব পাৰিবা তাৰপিছত নেক্সট যিটো পৰিসংখ্যা চেপ্টাৰটো আছে এই পৰিসংখ্যা চেপ্টাৰটোৰ পৰা তোমালোকে মই একেবাৰে ধুনীয়াকৈ তোমালোকক বুজাইছিলো চেপ্টাৰটো হয়নে ক্লাছ একদম ধুনীয়াকৈ কৰাইছিলো গোটেইখিনি মই একেবাৰে ইজি নিয়মত শিকাইছিলো 3 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে 2 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চাবা আৰু 9 নম্বৰ কুৱেশ্যনটো চাবা এইখিনিৰ পৰাই তোমালোকে কমন পাবা ওকে ইমান টান নাই এইটো চেপ্টাৰৰ পৰা যদি
কনসেপ্টটো বুজি পাইছিলা একেবাৰে ইজি এইটো চেপ্টাৰ আৰু এইখিনি চেপ্টাৰৰ পৰা মাৰ্ক তোলা গোল্ডেন চান্স এইখিনিৰ পৰা মাৰ্ক তোমালোকে তুলিব পাৰিবা তাৰপিছত 14.3 ৰ পৰা তোমালোকে কি কৰিবা এই 3 নম্বৰটো চাই থবা এইটো ইম্পৰ্টেন্ট আছে এইবাৰৰ কাৰণে আৰু 6 নম্বৰটো চাবা এইখিনি চালে তোমালোকৰ হৈ যাব তাৰপিছত মাধ্যম মধ্যমা বহুলক হয় নহয় এইখিনি মই কিমান ইজি নিয়মত তোমালোকক বুজাইছিল আৰু এইখিনিৰ পৰা তোমালোকৰ এমচিকিউ আহে এইখিনি হয়তো বনাইও দিব পাৰে হয় নহয় ক'ব নোৱাৰা ন গতিকে 14.4 ৰ পৰা তোমালোকে একটো চাই থৈ দিবা যে কেতিয়াবা মাধ্যম মধ্যমা বহুলক এটা পাৰিলে তোমালোকে বাকিখিনি পাৰিবা হয় নহয় গতিকে ইমান টেনচন লোৱাৰ দৰকাৰ নাই হ'ব তাৰপিছত তোমালোকে এইখিনি বহুলক তথ্যৰাজিৰ বহুলক নিৰ্ণয় কৰা যোনটো বেছিবাৰ আহিছে কি বুজাম আৰু এইখিনি বহুত ইজি তোমালোকে অলৰেডি ক্লাছ কৰিছা হয় নহয় তাৰপিছত নেক্সট সম্ভাৱিতা যিটো 15 নম্বৰ চেপ্টাৰ আছে সম্ভাৱিতাৰ পৰা তোমালোকে কি কৰিবা সম্ভাৱিতাৰ পৰা কিন্তু এমচিকিউ আহে গতিকে এইখিনি ভালদৰে চাই ল'বা ওকে তোমালোকে আমি অনুশীলনী যাওঁ চোৱা অনুশীলনী 15.1 ত আহা পেজ নম্বৰ 321 ত 1 নম্বৰ কুৱেশ্যনটো চাবা 2 নম্বৰটো চাবা 4 আৰু 5 এইখিনি তোমালোকে চাবা হ'ব তাৰপিছত তোমালোকে এইখিনি চালে তোমালোকৰ হৈ যাব চেপ্টাৰ শেষ আৰু তোমালোকৰ এইটোৰ পৰা কিন্তু এমচিকিউ আহে গতিকে এইখিনি তোমালোকে ভালদৰে চাবা আৰু এইখিনি চালে তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুসকলক কি কৰিবা শেয়াৰ কৰিবা আৰু তোমালোকে হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা ভিডিঅ'ত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা সো এইখিনি আছিল তোমালোকৰ কমন কোৱেশ্চন আনসাৰ খিনি তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কি কৰিবা আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা কাৰণ মই ফ্ৰী অফ কষ্টত তোমালোকক তাতে মই গাইড কৰি থাকো আৰু বিভিন্ন তোমালোকৰ মডেল কোৱেশ্চন আনসাৰ মই তাতে ফ্ৰী কে দি থাকো গতিকে তোমালোকে হোৱাটছআপ চেনেলত আজিয়ে জয়েন হৈ ল'বা হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেসক্ৰিপচন বা পিন কমেন্টত দি ৰাখিম বা তোমালোকে এইটো স্ক্যান কৰিও যাব পাৰা